নমস্কাৰ দৰ্শকসকল মই আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিকোনো পৰীক্ষা দিবলৈ যাওঁতে পৰীক্ষাত সফল হ'বৰ বাবে কৰি যাব পাৰে এটা সৰু বিশেষ উপায়। উপায়টো কৰিবৰ বাবে প্ৰথমে লাগিব বেলপাত, নফটা বেলপাত আৰু তিনিটিয়া বেলপাতহে হ'ব লাগিব। দ্বিতীয়তে লাগিব এটা মাত্ৰ জালুক, তাৰ পিছত লাগিব মৌজোল অকণমান আৰু লাগিব এটা মাত্ৰ নভঙা গোটা চাউল। প্ৰথমে বেলপাতখনৰ তিনিটিয়া বেলপাতৰ মাজৰ যিটো পাত সেই পাতটোত মৌজোল লগাই দিব, মানে পিছফালে নলগাব, পাতখিলাৰ সন্মুখৰ ফালটোত লগাব। তাৰ পিছত তাতেই এটা জালুক লগাই দিব আৰু তাৰ পিছত পাতখিলাত এটা চাউল লগাই দিব। এইখিনি নভঙা হ'ব লাগিব, মানে অক্ষত হ'ব লাগিব। এতিয়া আপুনি কোনো মহাদেৱৰ মন্দিৰলৈ যাব আৰু প্ৰথমে মহাদেৱৰ মন্দিৰত পানীৰে শিৱলিংগত অভিষেক কৰিব, মানে জল ঢালিব। তাৰ পিছত আপুনি এই পাতখিলা আৰু যি আপুনি লগাইছে মৌজোল, এটা গোটা জালুক আৰু এটা গোটা চাউল, এই বস্তুসমূহ একেলগে লগাই পাতখিলা আপুনি শিৱলিংগৰ ওপৰত লগাই দিব আৰু যিফালে আপুনি চাউল আৰু জালুক লগাইছে সেইটো ফাল মহাদেৱৰ শিৱলিংগত লগাই দিব। মানে ওপৰ ফালটো, মানে আপোনাৰ ফালে থকা ফালটোত একো নাথাকিব, যিটো শিৱলিংগৰ ফালে থাকিব পাতখিলাৰ ছাইড, সেই ছাইডতহে জালুক আৰু চাউল থাকিব। এইদৰে আপুনি দিয়াৰ পিছত পৰীক্ষা দিবলৈ যাব আৰু প্ৰথমে আপুনি দিওঁতে মনৰ আশাটোও কৈ ল'ব আৰু আপুনি দেখিব পৰীক্ষাটো আপোনাৰ খুব ভালদৰে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।